কৰিছো আশীৰ্বাদ যাত্ৰা যোৱা 6 তাৰিখত গোসাইগাঁও জিলা হিচাপে 5টা সমষ্টি লৈ পেলাই আমি আশীৰ্বাদ যাত্ৰা আমি আৰম্ভ কৰিছিলোঁ আৰু এই যাত্ৰাটো মানে খুব ভালকৈ মানে আমি সাকসেস কৰিব পাৰিছোঁ। গোসাইগাঁও জিলাত আজি সেকেন্ড গোসাইগাঁও জিলা কোকৰাঝাৰ জিলা হিচাপে যিটো 6টা সমষ্টিৰ যিটো আশীৰ্বাদ যাত্ৰা এইটো আমি আজি সফল কৰিব পাৰিছোঁ বুলি আমি ক'ব পাৰোঁ। যিহেতু আজি বহুত সমষ্টিৰ পৰা বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্ম ধৰ্মাৱলম্বীসকল আজি ইয়াত উপস্থিত। এইটোৱে প্ৰমাণ যে আমি আগতকৈ যিটো বিটিচি নিৰ্বাচন সেপ্টেম্বৰ মাহত পূজাৰ আগত যিটো নিৰ্বাচন হ'ব এই নিৰ্বাচনত বিজেপি দল হিচাপে এবছলুট মেজৰিটি লৈ পেলাই চৰকাৰ বনাব পৰাটো আজি 100% আমি কৰিব পাৰোঁ। 100% কৰিব পাৰোঁ। আজি আমাৰ সকলো ৰাজ্যক সকলো কৰ্মী সকলো দলৰ নেতা কৰ্মীসকলে আমাৰ দলৰ হৈ পেলাই কিছুমান কথা আপোনালোকক জনাব লগা আছে বা আমি জনাই দিম। সঁচাকৈ আমাৰ যিমান দলৰ কৰ্মী নেতা বা ওয়ার্কার্সকলে প্রাইমারি লেভেলত হওক বুথ লেভেলত হওক বা ব্লক লেভেলত হওক বা ডিস্ট্রিক্ট লেভেলত হওক বা সেন্ট্রেল লেভেলত হওক যিমান নেতা কৰ্মীসকলে আপোনালোকৰ ওচৰত বা ৰাইজৰ মাজত যাই পেলাই যিখিনি কথা প্ৰচাৰ কৰি আছে সেইটো সঁচা আৰু আমি চৰকাৰ বনোৱাৰ পিছত 100% আমি কাম কৰিম। এইটো কি কথা যেনেবা আমি 100 কোটি যুৱক যুৱতী সকলৰ কাৰণে আমি ব্যৱহাৰ কৰিম। সকলো জাতি জনগোষ্ঠীৰ কাৰণে যিসকলৰ লগত মাটিৰ পাত্তা নাই সেইবিলাক আমি মাটিৰ পাত্তা প্ৰদান কৰিম। যিমান চেল্ফ গ্ৰুপ আছে যিমান আত্মসহায়ক গ্ৰুপ আছে সিহঁতৰ কাৰণে বছৰত 40 কোটি টকা প্ৰদান কৰা আৰু গৰীব শ্ৰেণীৰ লোকসকলৰ কাৰণে বছৰত 50 কোটি টকা ব্যৱহাৰ কৰা আৰু ডিসেবল পাৰ্চন আৰু সিনিয়ৰ সিটিজেন সকলৰ কাৰণে বছৰত 10 কোটি টকা ব্যৱহাৰ কৰা এইবিলাক যিটো কথা প্ৰচাৰ কৰিছে যিখিনি আমি প্ৰচাৰ কৰিছোঁ দেখাই আমাৰ কৰ্মীসকলে লিডাৰসকলে এইটো সঁচা এইটো আমি যিটো কৰিব পাৰে এই কথাবিলাকহে আমি প্ৰচাৰ কৰিছোঁ। দলৰ প্ৰাইমাৰী লেভেলত হওক ডিষ্ট্ৰিক্ট লেভেলত হওক বা চেন্ট্ৰেল লেভেলত যিমান কৰ্মী নেতাসকল আছে ৰাইজৰ মাজত যিখিনি প্ৰচাৰ কৰি আছে সেইটো সঁচা কথাই প্ৰচাৰ কৰিছে। আমি চৰকাৰ অহাৰ পিছত সকলো জাতি জনগোষ্ঠীৰ কাৰণে যিসকলৰ লগত মাটিৰ পট্টা নাই সিহঁতক মাটি প্ৰদান কৰাটো আমাৰ 1 নম্বৰ এজেণ্ডা। ইয়াৰ পিছত আমি কৈছোঁ ইয়াৰ ল'ৰা ছোৱালীসকলৰ কাৰণে মানে বেকাৰ সমস্যাটো কেনেকৈ আমি সমাধান কৰিব পাৰে তাৰ কাৰণে আমি 100 কোটি আমি ব্যৱহাৰ কৰিবলৈ কৈছে বছৰত আৰু মহিলাসকলৰ কাৰণে আত্মসহায়ক গোটৰ কাৰণে আমি 40 কোটি টকা ব্যৱহাৰ কৰিব বছৰত আৰু 50 কোটিটো গৰীব শ্ৰেণীৰ যিসকল মানে লেবাৰ কাম কৰিবলৈ খায় এইসকলৰ কাৰণে 50 কোটি বছৰত ব্যৱহাৰ কৰিবলৈ কৈছে। এইবিলাক কথা সঁচা এনে প্ৰচাৰ